বিজেপি চৰকাৰৰ মতে ৰাষ্ট্ৰদ্ৰোহ বা দেশদ্ৰোহ আচলতে কি? এগৰাকী ৰাইজৰ পক্ষত মাত দিয়া, খিলঞ্জীয়া ৰাইজৰ হকে তেওঁলোকৰ অধিকাৰৰ হকে মাত দিয়া যুৱ নেতা কেনেকৈ হৈ পৰিব পাৰে দেশদ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহী? আমি প্ৰণৱ দলৈৰ কথা ক'বলৈ ওলাইছোঁ। তেওঁৰ বিৰুদ্ধে যি জামিনবিহীন গোচৰ লগাইছিল, কিন্তু সেয়া আদালতত তেওঁ জামিন লাভ কৰিলে আৰু সকলোৱে ভাবিছিল মুকলি আকাশৰ তললৈ ৩১ জুলাইৰ দিনা ওলাই আহিব প্ৰণৱ দলে। কিন্তু গোলাঘাট আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এতিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিছে আৰু কোৱা হৈছে যে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা আৰু ৰাজহুৱা শান্তিত বিঘ্নিত কৰাৰ কাম কৰি আছে প্ৰণৱ দলেই। আৰু কোৱা হৈছে যে বিদেশী পুঁজিৰ পৰাও ধন অহা বুলি কোৱা হৈছে আৰু কেইবাবাৰো বিদেশ ভ্ৰমণৰ তথ্য লাভ কৰিছে বুলি আৰক্ষী অধীক্ষক, গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰিছে তেওঁলোকে। সমগ্ৰ বিষয় আমি আলোচনা কৰিম আৰু মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াই এই বিষয়টো কি দৃষ্টিভংগীৰে চাই আমি তেওঁৰ পৰাই পোনে পোনে আমি জানিবলৈ চেষ্টা কৰিম। পোনে পোনে আহিছোঁ আপোনাৰ ওচৰলৈ যে প্ৰথম যিটো কথা, এগৰাকী প্ৰতিবাদকাৰী বা ৰাইজৰ হকে মাত মাতি থকা নেতাক কেনেকৈ ৰাষ্ট্ৰদ্ৰোহী সজাব পাৰে, এই সন্দৰ্ভত আপুনি কি ক'ব? মই প্ৰণৱ দলেক মই ভালকৈ চিনিও পাওঁ আৰু প্ৰণৱে কোনো ধৰণৰ ৰাষ্ট্ৰদ্ৰোহৰ কোনো কামৰ লগত প্ৰণৱ দলে জড়িত নহয়। প্ৰণৱ দলে এজন অতি উচ্চ শিক্ষিত ব্যক্তি আৰু তেওঁৰ অঞ্চলটোৰ জনসাধাৰণৰ লগত আজি বহু বছৰ ধৰি কাম কৰি আছে। এতিয়া যিবোৰ অভিযোগ চৰকাৰে দিছে মই এইবোৰ পঢ়ি চাইছোঁ যে তেওঁলোকে তেওঁৰ বিৰুদ্ধে কিমানটা কেছ লগাইছে। তেওঁলোকে তেওঁৰ বিৰুদ্ধে মই কৈ দিছোঁ, তেওঁৰ বিৰুদ্ধে তেওঁলোকে 13টা নে 14টা তেওঁলোকে গোচৰ লগাইছে তেওঁৰ বিৰুদ্ধে। গতিকে এই 13টা 14টা গোচৰ তেওঁলোকে তেওঁৰ বিৰুদ্ধে লগাইছে আৰু দুটা কথা তেওঁলোকে মূলতঃ এইবিলাকৰ যুগুতেইবোৰ যদি আমি চাওঁ যে এটা হৈছে যে তেওঁক চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ দায়িত্ব, তেওঁলোকৰ যিটো কৰ্তব্য পালনত তেওঁক বাধা দিছে, তেওঁক এই যিটো হায়াত তাত যে হোটেল নিৰ্মাণৰ যিটো কথা তাৰ বিৰোধিতা কৰিছে। এতিয়া প্ৰশ্ন কথা হৈছে যে অসমত আমি যোৱা সময়ছোৱাত দেখিছোঁ, এতিয়া এই মুহূৰ্তত বানপানীয়ে কি অৱস্থা সৃষ্টি কৰিছে আমি দেখিছোঁ যে এই যে গোটেই অসমখনত কেৱল নিৰ্মাণ কাৰ্যই কৰিব বিচৰা হৈছে, মই যিটো উলম্ব উন্নয়ন বুলি কওঁ, তাৰ ফল আমি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই মুহূৰ্তত আমি যেতিয়া কথা পাতি আছোঁ এই মুহূৰ্তত আমি দেখা পাইছোঁ। আৰু প্ৰণৱ দলে তাৰ যিবোৰ আদিবাসী লোক, সেই আদিবাসী লোকৰ মাটি কাঢ়ি আনি তাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ তেওঁ বিৰোধিতা কৰিছিলে, তাৰ ৰাইজে বিৰোধিতা কৰিছিলে আৰু সেই বিৰোধিতা কৰাৰ কাৰ্যত তেওঁ নেতৃত্ব দিছিলে আৰু নেতৃত্ব দিছিলে সম্পূৰ্ণ অহিংস আৰু শান্তিপূৰ্ণভাৱে। গতিকে তেওঁৰ ওপৰত এই যিবোৰ গোচৰ জাপি দিয়া হৈছে, যিবোৰ অভিযোগ অনা হৈছে, তাৰ বেছিভাগ নহয় প্ৰায় আটাইবোৰ অভিযোগেই হৈছে যে এটা ৰাষ্ট্ৰই, চৰকাৰী যন্ত্ৰই তেওঁলোকৰ এইটো এটা ব্যাখ্যা তেওঁলোকে তেনেকৈ চাইছে, কিন্তু প্ৰকৃততে তেনেকুৱা হয় জানো কথাটো? তেওঁলোকে শান্তিপূৰ্ণভাৱে চৰকাৰে সিদ্ধান্ত ল'লে যে তাত এখন তেওঁলোকে হোটেল খুলিব ৰাইজৰ মাটিত আৰু এতিয়াতো তেওঁলোকে আইনো পাছ কৰি ল'লে। এতিয়া গুৱাহাটী তেওঁলোকে ছেটেলাইট টাউনৰ কাৰণে তেওঁলোকে এখন আইনো পাছ কৰিলে। গতিকে তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে আৰু তাৰ বিৰোধিতা কৰাসকলক তেওঁলোকে এই ধৰণৰ
ক'লা আইনৰ ভিতৰত তেওঁলোকে সোমাই দিব পাৰে গতিকে প্ৰণৱ দলৈক তেওঁলোকে যি কাৰণে তেওঁলোকে প্ৰথমতে তেওঁ বেইল পালে তেওঁ জামিন পালে আৰু তাৰপিছত এবাৰ তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁক সোমাই দিলে জেলত আৰু তাৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে এই কিমানটা 13টা নে 14টা তেওঁৰ বিৰুদ্ধে গোচৰ জাপি দিলে 2017 চনৰ পৰা 2026 চনলৈ 17 পৰা 26 চনলৈ আৰু তাত পইচা যে তেওঁ প্ৰণৱ দলৈ এজন অতি শিক্ষিত লোক তেওঁ ইউএনত ইণ্ডিজিনাছ মানুহৰ বিষয়ে বক্তৃতা দিবলৈ গৈছিল অধিকাৰৰ বিষয়ে তাৰপিছত মই তেওঁৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ আৰু তেওঁ যিবোৰ দেশ ভ্ৰমণ কৰাৰ কথা কৈছে হয় এইবিলাক ইটালী থাইলেণ্ড স্পেইন মালয়েছিয়া থাইলেণ্ড ইউনাইটেড আৰব এমিৰেটছ নেপাল নৰৱে ফিলিপাইনছ থাইলেণ্ড ছুইজাৰলেণ্ড এইবিলাক মানুহে ভ্ৰমণ কৰিব নোৱাৰে নেকি আৰু তেওঁ যি পইচা পোৱাৰ কথা কৈছে তেওঁ পইচা পাইছে কিমান টোটেল 4 লাখ কিবা টকা মই ইয়াতে হিচাপত দেখিছোঁ 4,22,640 টকা এইটো এটাতো আন্তঃৰাষ্ট্ৰীয় NGO হয় আৰু সেইটো সন্দেহজনক বুলি কৈছে তেওঁলোকে এইটো কিবা পইচা হ'ল নেকি আৰু যিবোৰ আন্তৰ্জাতিক সংস্থাই প্ৰণৱৰ সামান্য দান বৰঙণি দিছে এই কামবোৰৰ কাৰণে ৰাইজৰ লগত কাম কৰি থকাৰ কাৰণে সেইটো আৰু তাক পইচা কিমান 4,22,000 মোৰ তাত হিচাপ যিটো আছে 4,22,640 টকা আৰু বাকী যিবিলাকৰ বিৰুদ্ধে অভিযোগ আছে কিমান শ কোটি হাজাৰ কোটি সেইবিলাক তেওঁলোকৰ চকুত নপৰে আৰু প্ৰণৱ দলৈক তেওঁলোকে এইটো কৰিছে গতিকে মুঠ কথাটো হৈছে এইটোৱে যে চৰকাৰী সিদ্ধান্ত চৰকাৰে যি মন যায় তাকে কৰিব পাৰে চৰকাৰে অমুকত মাটি দখল কৰিব পাৰে তমুকত মাটি দখল কৰিব পাৰে মাটি তেওঁলোকে অধিগ্ৰহণ কৰিব পাৰে আৰু সেই মাটি অধিগ্ৰহণৰ বিষয়ে তেওঁলোকে আইন প্ৰস্তুত কৰি ল'ব পাৰে আৰু তাৰ বিৰুদ্ধে যদি আদিবাসী জনসাধাৰণে জনজাতীয় জনসাধাৰণে বা অন্যান্য জনসাধাৰণে যদি তাৰ বিৰুদ্ধে আন্দোলন কৰে আৰু সেই আন্দোলনৰ লগত কোনোবাই যদি সেই আন্দোলনক সহায় কৰে সেই আন্দোলনৰ নেতৃত্ব দিয়ে তেতিয়াহ'লে এই নেতৃত্ব দিয়া লোকক তেওঁলোকে এনেকুৱাকৈ প্ৰথমতে জেলত দিব তাৰপিছত বিভিন্ন ধাৰা লগাব আৰু লগাই এতিয়া প্ৰণৱ দলৈক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে গতিকে মই ক'ম যে এইটো হৈছে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ এক প্ৰচেষ্টা আৰু যিকোনো গণতন্ত্ৰপ্ৰেমী লোকে ইয়াৰ বিৰোধিতা কৰা উচিত প্ৰণৱ দলে আচলতে কি সন্ত্ৰাসবাদী নেকি বিজেপিৰ মতে কি তেওঁলোকেতো ৰাষ্ট্ৰদ্ৰোহ লগাই দিছে আৰু যি টি মানুহক তেওঁলোকে কোনো উইদাউট প্ৰমাণ নোহোৱাকৈ এতিয়াও বহুতকে জেলত ৰাখি থৈছে ইয়াক কেৱল অসমতেই নহয় সমগ্ৰ ভাৰততে এই প্ৰক্ৰিয়াটো যে প্ৰতিবাদ কৰিলেই বা কিবা এষাৰ মন্তব্য কৰিলেই সেই মন্তব্যৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰদ্ৰোহ জাপি দিয়া হয় পাছত কিন্তু আদালতত প্ৰমাণ দিব নোৱাৰাৰ কাৰণে বহুতে জামিন লাভ কৰে বা মুকলি আকাশৰ তললৈ আহে কিন্তু কিছুমানক এতিয়াও জোৰ জবৰদস্তি কিন্তু ভৰাই থোৱা হৈছে কাৰাগাৰত এই সমগ্ৰ বিষয় সন্দৰ্ভত কি ক'ব আদালতে প্ৰথম কথাটো হৈছে আমি দেখিছোঁ যে কিছুমানে এই ধৰণৰ যিবোৰ মোকৰ্দমা এই ধৰণৰ যিবোৰ অভিযোগ তাৰ কিছুমানে জামিন পাইছে কিছুমানে জামিন পোৱা নাই এতিয়া প্ৰশ্নটো হৈছে যে আদালতেও যে সকলো সময়তে এই যিসকল ভুক্তভোগী তেওঁলোকৰ প্ৰতি যে সুবিচাৰ কৰিছে মই সেই বুলিও নকওঁ আৰু কিন্তু চৰকাৰে যি ধৰণে ভাবে চৰকাৰে যি ধৰণৰ বস্তুবোৰ ব্যাখ্যা কৰে আদালতৰ ব্যাখ্যাটো বেলেগ ধৰণৰ আৰু তাত বাদী বিবাদী পক্ষৰ উকিলে তাক কেনেকুৱা ধৰণে সেইবিলাকৰ ইণ্টাৰপ্ৰেট কৰিব আৰু আমি সাধাৰণ মানুহে যিসকলে আমি ন্যায়ালয়ৰ লগত আমাৰ সম্পৰ্ক আছে না আমাৰ কোনো আমি আইনী বিষয়ত আমি বস্তুটো কেনেকৈ চাওঁ সেইটোও গুৰুত্বপূৰ্ণ আমি বস্তুটো কেনেকুৱাকৈ চাইছোঁ আমি চাইছোঁ যে তাত তেওঁলোকে প্ৰণৱ দলে আজি বহুদিন ধৰি বহু বছৰ ধৰি সেই অঞ্চলৰ গোলাঘাট অঞ্চলত তেওঁলোকে তাৰ দুখীয়া গৰীব মানুহৰ আন্দোলনৰ লগত তেওঁ জড়িত আছে তেওঁলোকৰ অধিকাৰৰ লগত তেওঁ জড়িত হৈ আছে আৰু শেহতীয়া যিটো কথাৰ কাৰণে তেওঁক
গ্ৰেপ্তাৰ কৰা হৈছে সেইটো হ'ল যে ইংলি পথাৰত তেওঁলোকে এটা হায়াত গ্ৰুপক তেওঁলোকে এটা পঞ্চতাৰকা হোটেল এখন তেওঁলোকে তাত নিৰ্মাণ কৰিব বিচাৰিছিলে তাৰ স্থানীয় ৰাইজৰ মাটি ভূমি অধিগ্ৰহণ কৰি আৰু সেই মানুহখিনিৰ বেছিভাগেই হৈছে আদিবাসী লোক গতিকে তাৰ বিৰুদ্ধে কৰা এইটো স্পষ্টভাৱে ওলাই আছে ন জল পট এই কথাটো সেই আন্দোলনৰ বিৰোধিতা কৰাৰ কাৰণে প্ৰণৱ দলেৰ ওপৰত চৰকাৰ খৰ্গহস্ত সেই আন্দোলনৰ তাৰ স্থানীয় ৰাইজক তেওঁলোকৰ লগত থকাৰ কাৰণে তেওঁলোকৰ আন্দোলনত চামিল হোৱাৰ কাৰণে প্ৰণৱ দলেৰ বিষয়ে তেওঁলোকৰ এই অভিযোগ আৰু তেনেকুৱা এই 13টা 14টা কি ধাৰা লগাই তেওঁলোকে এবাৰ তেওঁতো জামিন পালে আৰু ইয়াৰ পিছত তেওঁক এতিয়া আকৌ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৰাষ্ট্ৰীয় সুৰক্ষা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁক আকৌ গ্ৰেপ্তাৰ কৰি থৈছে যাতে তেওঁক বেছি দিন জেলৰ ভিতৰত ৰাখিব পাৰে আৰু তেওঁলোকে ভাবিছে যে তেওঁক যদি জেলৰ ভিতৰত বেছি দিন আবদ্ধ কৰি ৰাখে তেতিয়াহ'লে এই আন্দোলনটো আপুনি নোহোৱা হৈ যাব কিয়নো নেতৃত্ব নাথাকিলে তেওঁলোক যিসকলে আন্দোলন কৰি আছে তেওঁলোক হতাশ হ'ব তেওঁলোক ভাগি পৰিব আৰু আন্দোলনটো যেতিয়া তেওঁলোকে ধ্বংস কৰিব পাৰিব নোহোৱা কৰিব পাৰিব তেতিয়া 6 মাহ বছৰ দিনৰ পিছত প্ৰণৱ দলে ওলাই আহিব গতিকে তেওঁলোকৰ যিটো মোডাছ অপাৰেণ্ডি তেওঁলোকৰ যিটো পৰিকল্পনা তেওঁলোকৰ আঁচনিটো হৈছে সেইটো কিন্তু ঘটনাটো হৈছে তাত আমি ইতিমধ্যে দেখিছোঁ যে তাৰ সাধাৰণ মানুহে কিন্তু ইমান সহজে এই আন্দোলন তেওঁলোকে এৰি নিদিয়ে আৰু ইতিহাসত তেনেকুৱা বহুত ঘটনা আছে যে এজন মানুহক এৰেষ্ট কৰি এজন মানুহৰ ওপৰত নিৰ্যাতন চলাই এটা আন্দোলন বন্ধ কৰিব পৰা নাযায় আজি প্ৰণৱ দলেৰ ঠাই অইন কোনোবাই ল'ব গতিকে এইটো আমি দেখাই পাই আছোঁ আৰু ভাৰতবৰ্ষত এতিয়া এই মুহূৰ্তত যিটো চলি আছে যে মানুহৰ আইন আদালতৰ ওপৰতে আইন আদালত আৰক্ষী প্ৰশাসনৰ ওপৰতে মানুহৰ ভৰসাটো নোহোৱা হৈ আহিছে এইকাৰণে যে তেওঁলোকে আইন আদালতে জনসাধাৰণৰ সপক্ষে থকাৰ সলনি তেওঁলোকে সদায় চৰকাৰে যি কয় চৰকাৰৰ মতে চলে গতিকে এইখন দেশত আইনৰ প্ৰয়োজন আইন কি কাৰণে আইনটো লাগে আইনটো মানুহৰ কাৰণে লাগে জনসাধাৰণৰ কাৰণে লাগে নে প্ৰশাসনৰ কাৰণে লাগে ৰাইজৰ কাৰণে লাগে গতিকে ৰাইজৰ দুখ নুবুজি তেওঁলোকে যদি আৰু ৰাইজৰ হকে কাম কৰা মানুহক যদি এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষাৰ দৰে আইনৰ তলত তেওঁলোকে এৰেষ্ট কৰে তেতিয়াহ'লে আমি গমেই পাওঁ যে আচলতে এই চৰকাৰখন কাৰ চৰকাৰ এই চৰকাৰখন এই যিসকলে এই যে তাত হোটেল খুলিব বিচাৰিছে এই যিবোৰ ধনী উদ্যোগী ব্যৱসায়ী তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ হকেহে আইন আদালত কাছাৰী আৰক্ষী প্ৰশাসন সকলো তেওঁলোকৰ সপক্ষে আৰু সাধাৰণ মানুহ কিন্তু তাৰ দ্বাৰা এওঁলোকৰ দ্বাৰা নিগৃহীত হৈ আহিছে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে আৰু যিহেতু আপুনি সাধাৰণ ৰাইজৰ কথা ক'লে আমি এটা কথা জনাই দিওঁ যে গীতা গোৱালা যিগৰাকী তেওঁ আজিৰ দিনটোলৈকে কিন্তু যি বোকাখাট আৰক্ষী থানাৰ সমীপত তেওঁ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু কিন্তু এই ক্ষেত্ৰত আমি এটা কথা অভিযোগ উত্থাপিত হৈছে যে বিভিন্ন বিজেপি নেতা বা একাংশ সেই আদিবাসী সংগঠনৰ নেতাই মানে ধমকি দি বা বিজেপিৰ লগ লাগি বিঘাই প্ৰতি 3 লাখ নে 4 লাখ টকাকৈ দি পেলাই মুখখন বন্ধ কৰিছে একাংশ আদিবাসী জনতাৰ আৰু তেওঁলোকৰ মাটি কাঢ়িও লৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত আপুনি কি ক'ব সেইটো এটা মোডাছ অপাৰেণ্ডি বুলি কয় সেইটো নতুন কথা একো নহয় যে যেতিয়াই তেনেকুৱা ধৰণৰ মানুহৰ অধিকাৰক লৈ আন্দোলন হয় তেতিয়া তাত এচাম দালাল থাকেই আৰু দালালক তেওঁলোকক মুখ বন্ধ কৰাৰ কাৰণে এই ধৰণৰ দুটা কথা হয় মুখ বন্ধ কৰাৰ কাৰণে এটা হৈছে পইচা আৰু এটা হৈছে বল প্ৰয়োগ পইচা তোমালোকে যদি মাটি এৰি দিয়া তোমালোকে যদি এই চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা নকৰা তেতিয়া তোমালোকক আমি ইমান পইচা দিম
বা তোমালোক ইয়াতে শান্তিত থাকিব পাৰিবা আৰু যদি চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা তেনেহ'লে তোমালোকক আমি চাই ল'ম। কিন্তু গীতা গোৱালা কিন্তু ব্যতিক্ৰম, তেওঁ আজি পৰ্যন্ত অৱস্থান ধৰ্মঘটত বহি আছে বহুতো লোকক লগত লৈ। নহয়, সেইটো থাকিবই। সকলোকেতো কিনিব নোৱাৰে, সকলো মানুহকে কিনিব নোৱাৰে। এইটো একেবাৰে স্পষ্ট ভাৰতবৰ্ষত আমি দেখা পাই আছোঁ 2014 চনৰ পৰা এতিয়ালৈকে যে তেওঁলোকে কিমান কি কৰিছে, মানুহৰ ওপৰত কিমান তেওঁলোকে ভয় দেখুৱাইছে, কিমান কি ব্যৱস্থা লৈছে, কিন্তু কি মানুহ নিশ্চুপ হৈ আছে নেকি? মানুহটো নিশ্চুপ হৈ থকা নাই। হয়, কোনোবাই দালালি কৰিব পাৰে, কোনোবাই তেওঁলোকৰ লগত যাব পাৰে, যাৰ গণ্ডগোল আছে, যাৰ টকা পইচাৰ লেনদেনত খেলি মেলি আছে, যাৰ নৈতিকভাৱে যি মানুহ শক্তিশালী নহয়, যাৰ স্থিতি দৃঢ় নহয়, তেনেকুৱা মানুহ তেওঁলোকৰ লগত যাব পাৰে। আৰু আমি সেই দুটা কথাই দেখা পাইছোঁ, যোৱা সময়ছোৱাত আমি সেই দুইটা কথাই দেখা পাইছোঁ। আজি দেখিছোঁ যে আজি ওলাইছে এটা পোষ্ট, ভূপেন বৰা এসময়ৰ কংগ্ৰেছৰ সভাপতি, তেওঁ কৈছিলে যে বানপানীৰ কাৰণে বিজেপি দলটো দায়ী আৰু বিজেপিক উৎখাত নকৰালৈকে বানপানী চলিয়ে হৈয়ে থাকিব। বিজেপিৰ অফিচটোত তেওঁ বানপানী গৱেষণাৰ কেন্দ্ৰ কৰাৰ কথা ওলাইছে, মই অলপ আগতে দেখা পালোঁ। আজি ভূপেন বৰা আজি ক'ত আছে আমি চবেই জানো, ভূপেন বৰা। গতিকে এইটো একো নতুন কথা নহয়, এই যিবোৰ ঘটনা ঘটি আছে এইবোৰ একো নতুন কথা নহয়। প্ৰণৱ দলৈক তেওঁলোকে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা, তাৰ মানুহক টকা পইচা দি মুখ বন্ধ কৰিব বিচৰা, আৰু একে সময়তে প্ৰণৱ দলে নিজৰ স্থিতিত অটল হৈ থকা গীতা গোৱালাৰ দৰে নিজৰ স্থিতিত অটল হৈ থাকি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰা। গতিকে আমি সেইটোও দেখিছোঁ, আমি আপোচো দেখিছোঁ, আৰু আমি নিৰ্ভীকভাৱে ৰাইজৰ হৈ কাম কৰি থকা মানুহো দেখিছোঁ। এতিয়া কোনবোৰ আপোচৰ লগত থাকিব আৰু কোনবোৰ যিসকলে নিজৰ এই সাধাৰণ মানুহে নিজৰ অধিকাৰৰ হৈ সংগ্ৰাম কৰিছে তেওঁলোকৰ লগত থাকিব, এইটো নিজেই বিচাৰ কৰিছোঁ, নিজেই সিদ্ধান্ত ল'ব। এতিয়া আমি গীতা গোৱালাৰ বা প্ৰণৱ দলৈৰ লগত তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি আমি সমৰ্থন জনাম নে ৰাষ্ট্ৰই লোৱা যিবোৰ দমনমূলক ব্যৱস্থা সেইবিলাকৰ লগত থাকিম, সেইটো নিজেই বিচাৰ কৰিব লাগিব। গতিকে সেইটোৱে কথা, কাৰণ এইটো একো নতুন কথা নহয়, এইবোৰ ঘটনা ঘটি আছে। একেবাৰে শেষত সুধিছোঁ থুলমূলকৈ, ৰাষ্ট্ৰীয় নিৰাপত্তা যিখন আইন NSA সকলোৰে ওপৰত লগাব পাৰি নেকি, বা প্ৰতিবাদকাৰীৰ ওপৰত লগাব পাৰি নেকি, বা আপোনাৰ মতে ইয়াৰ সংজ্ঞাটো কি হ'ব পাৰে? ৰাষ্ট্ৰীয় নিৰাপত্তা আচলতে চোৱা, এই আইনবিলাক, মইতো আইনৰ মানুহ নহওঁ, এই কথাটো আইনৰ এজন আইন বিশেষজ্ঞই ইয়াৰ উত্তৰ দিব পাৰিব ভালদৰে। গতিকে দেখাত কি হয়, যে দেখাত কোনোবাই যদি ৰাষ্ট্ৰৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰত লিপ্ত হৈছে, আৰু ৰাষ্ট্ৰ মানে কি? ৰাষ্ট্ৰ মানে হৈছে চৰকাৰ নহয় কিন্তু দেই, ৰাষ্ট্ৰ মানে হৈছে ভাৰতবৰ্ষ, গোটেই দেশখন, দেশৰ জনসাধাৰণ আৰু দেশখনৰ বিৰুদ্ধে যদি কোনোবাই ষড়যন্ত্ৰ কৰিছে, মই সাধাৰণভাৱে সাৰ্বভৌমত্বৰ প্ৰতি ভাবি কি অহা কিবা কাম কৰিছে, মোৰ সাধাৰণ জ্ঞানেৰে মই কথাটো ব্যাখ্যা কৰিছোঁ, তেতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰযোজ্য বোলে। কিন্তু দেশৰ সাধাৰণ মানুহে নিজৰ অধিকাৰৰ হকে সংগ্ৰাম কৰিছে, আন্দোলন কৰিছে, সেই আন্দোলন বশীমূৰ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন যদি প্ৰয়োগ কৰা হয়, মই মোৰ ক্ষুদ্ৰ জ্ঞানেৰে মই ক'ম যে সেইটো হৈছে এই আইনখনৰ এটা অপপ্ৰয়োগ। নিশ্চয়কৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে কিছুমান সৰু সৰু কথাতে এতিয়া পৰেশ মালাকাৰ ডাঙৰীয়াই উল্লেখ কৰিছে যে মাত্ৰ 4,22,600 কিমান টকা এটা লেনদেন হোৱাৰ তথ্য পাইছে। কিছুমানৰ বেংক একাউণ্টত শ কোটি টকা, হাজাৰ কোটি টকাৰ লেনদেন হয়, সেইবিলাক মুকলি আকাশৰ তলত থাকে। কিন্তু সামান্য পৰিমাণৰ 4,22,600
কিমান টকা এটা লেনদেন হওঁতে এতিয়া মানে বিদেশী ৰাষ্ট্ৰৰ পৰা হ'ল কাৰণে সেয়া সন্দেহজনক পুঁজি আখ্যা দিছে আৰু লগতে খিলঞ্জীয়া ৰাইজৰ যি অধিকাৰৰ হকে মাত মাতিছে বা ইংলে পথাৰত হায়াত গোষ্ঠীক যিহেতু পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে ভূমি আবণ্টন দিলে আৰু হোটেলৰ নিৰ্মাণৰ কাম চলি আছে আৰু তাৰ বিৰোধিতা কৰাৰ কাৰণে খিলঞ্জীয়া ৰাইজৰ পক্ষত থিয় দিয়াৰ কাৰণে বা আদিবাসী যিসকল লোক সেইসকলৰ পক্ষত থিয় দিয়াৰ কাৰণে আজি কাৰাগাৰত এটাৰ পাছত আন এটা এনেকুৱা ধৰণৰ ভিত্তিহীন কিছুমান কথা বা ভিত্তিহীন গোচৰৰ জৰিয়তে প্ৰণৱ দলে কাৰাগাৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব বিচাৰিছে বুলি কিন্তু বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে আৰু সেই সময়তে কিন্তু গীতা গোৱালা নামৰ যিগৰাকী মহিলা তেওঁ সাহসেৰে থিয় দিছে আৰু এই যি বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতি যি আটাইতকৈ পানীৰ দাম দি পেলাই শ বিঘা মাটি তেওঁলোকে কেনেকৈ আদিবাসী লোকসকলৰ পৰা নিজৰ দখললৈ আনি সেয়া পানীৰ দৰত বণিক গোষ্ঠীক অৰ্পণ কৰি আছে তাৰ বিৰুদ্ধে কিন্তু সবলে যুঁজ দিছে গীতা গোৱালাকে ধৰি বিভিন্ন লোকে সেই ইংলে পথাৰৰ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ।